সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইচএছ ফাইনেল ইয়াৰ 2026 চনৰ ষ্টুডেণ্টখিনিৰ কাৰণে ইকনমিক্সৰ কেইটামান ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আমি আলোচনা কৰিম। আমি ইয়াৰ আগৰ ভিডিঅ'ত পাৰ্ট 8 2026 চনৰ বাবে বহুত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আলোচনা কৰিছো, যোনকেইটা লং কুৱেশ্যন, মানে 6 মাৰ্ক বা 8 মাৰ্কছ দি প্ৰায় আহি থাকে আৰু অহাবাৰলৈ 2026 চনৰ বাবে বহুত গুৰুত্বপূৰ্ণ। ঠিক তেনেদৰে আমি ফাৰ্ষ্ট পাৰ্টৰ মেক্ৰ' ইকনমিক্সৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আজি আমি কুৱেশ্যন কেইটামান আলোচনা কৰিম। সেই কুৱেশ্যন কেইটাও বহুত গুৰুত্বপূৰ্ণ। ঠিক আছে, সো আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো মই ৰাখিছো, ষ্টেট 3 মেইন ফাংচনছ অফ কমাৰ্চিয়েল বেংক। তিনিটা মুখ্য কাৰ্য লিখা। সো এইটো আহে তোমালোকৰ পৰীক্ষাত ইম্পৰ্টেণ্ট চাবা। সো আমি প্ৰথমটো দিছো, মই ইয়াত জাষ্ট পইণ্ট কেইটা মেনশ্যন কৰি গৈছো, তাৰ লগতে তোমালোকে অলপ হলেও এক্সপ্লেইন কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল এটা মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'বা। ঠিক আছে, সো প্ৰথমটো দিছো জমা বা আমানত সংগ্ৰহ কৰা। সো বাণিজ্যিক বেংকৰ প্ৰথমটো কাৰ্য হৈছে জনসাধাৰণৰ আমাৰ যোনবোৰ আমাৰ জমা টকাবোৰ সঞ্চয় কৰা বা আমাৰ আমানতবোৰ তেওঁলোকে সংগ্ৰহ কৰা আৰু সেইবোৰ জমা কৰা। চলিত জমা হ'ব পাৰে, স্থিৰ জমা হ'ব পাৰে, সঞ্চয় জমা হ'ব পাৰে। সো জমা বা আমানত সংগ্ৰহ কৰা হ'ল বাণিজ্যিক বেংকৰ প্ৰথমটো কাৰ্য। নেক্সট হ'ল ঋণ প্ৰদান কৰা। ঠিক আছে, লোন প্ৰভাইড কৰা। মানে বেংকসমূহে যোনবোৰ আমাৰ বাণিজ্যিক বেংকসমূহৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ কাৰ্য হৈছে ঋণ প্ৰদান কৰা। সেই ঋণ হয়তো ব্যক্তিসকলক আমাৰ জনসাধাৰণক দিব পাৰে, বিভিন্ন ধৰণৰ বেংক ব্যৱসায় উদ্যোগ দিব পাৰে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক দিব পাৰে, বা ব্যক্তিসকলক ঋণ প্ৰদান কৰাটো তেওঁৰ দ্বিতীয়টো কাৰ্য। নেক্সট আৰু এটা দিছো মই ধন স্থানান্তৰ বা পৰিশোধ সেৱা। ধৰি ললো আমি চেক বা ডিমাণ্ড ড্ৰাফ্ট, আমি শুনিছো NEFT, RTGS আদি মাধ্যমৰ জৰিয়তে ধনৰ আদান প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আমাৰ বাণিজ্যিক বেংকৰ মুখ্য কাৰ্য, এটা অন্যতম কাৰ্য। সো নেক্সট আৰু এটা তোমালোক অন্য কিছুমান আৰু কাৰ্য কৰে বা কিছুমান কাম কৰে, সেইবোৰ ধৰি লও আমি অন্য সহায়ক সেৱা হিচাপে ধৰি ল'ব পাৰো, যেনেকে তোমাৰ লকাৰৰ সুবিধা, বিদেশী বিনিয়োগ সেৱা, ডেবিট ক্ৰেডিট কাৰ্ড আদি তোমাৰ প্ৰভাইড কৰা। এইবোৰ বিভিন্ন সেৱা বাণিজ্যিক বেংকসমূহে কৰি থয়। সো এইকেইটা চাবা, পইণ্ট কেইটা চাবা আৰু অলপকে এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিছো, ষ্টেট মেইন ফাংচন অফ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বা তোমাৰ যাক কোৱা হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা কেন্দ্ৰীয় বেংকৰ মুখ্য কাৰ্যাৱলী। সো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সো আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী কেইটাও ভালকে চাব লাগিব। সো ইয়াৰ মই দিছো প্ৰথমটো কাৰ্য হৈছে কাগজী মুদ্ৰাৰ প্ৰচলন। সো কাগজী মুদ্ৰাৰ প্ৰচলন তোমাৰ অনলি ফৰ কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংকৰ হে কৰিব পাৰে। সো কেন্দ্ৰীয় বেংকৰ এটা অন্যতম প্ৰধান কাম হ'ল তোমাৰ কাগজী মুদ্ৰাৰ প্ৰচলন কৰা, হয় নে নহয়? আৰু কেন্দ্ৰীয় বেংককে দেশৰ কাগজী মুদ্ৰা অথবা বিহিত মুদ্ৰা প্ৰচলন কৰাৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হয়। এইবোৰ তোমাৰ একচেটিয়া বা মনোবলী হিচাপে তেওঁলোকে কাগজী মুদ্ৰা প্ৰচলন কৰিব পাৰে। ঠিক আছে, সো নেক্সটটো হ'ল বেংকসমূহৰ বেংক, মানে দ্বিতীয় কাৰ্যাৱলী হ'ল কেন্দ্ৰীয় বেংকৰ বেংকসমূহৰ বেংক হিচাপে তেওঁলোকে কাম কৰে বা বেংকসমূহৰ বেংক হিচাপে কাম কৰে। সকলোবোৰ বেংকৰ মানে যিমান আমাৰ কমাৰ্চিয়েল বেংক আছে সেই সকলোবোৰ বেংকৰ কেন্দ্ৰীয় বেংকক ফাদাৰ মানে বেংকসমূহৰ বেংক হিচাপে তেওঁলোকক জনা যায়। নেক্সট হ'ল চৰকাৰৰ বেংক। সো কেন্দ্ৰীয় বেংকৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী হ'ল দেশৰ চৰকাৰৰ বেংক হৈ কাম কৰে। কেন্দ্ৰীয় বেংকে ধৰক দেশৰ চৰকাৰৰ সকলো আয় সঞ্চয় আদি জমা ৰাখে, লগতে ৰাজহুৱা ঋণৰ সংগ্ৰহ পৰিশোধ এইবোৰ কাৰ্য পৰিচালনা কৰে। সেইকাৰণে কেন্দ্ৰীয় বেংকক চৰকাৰৰ বেংক হিচাপেও কোৱা হয়। আৰু ধৰি লও আমাৰ ঋণ নিয়ন্ত্ৰণ, ইও এটা অন্যতম মুখ্য কাৰ্যাৱলী কাৰ কেন্দ্ৰীয় বেংকৰ। সো কেনেকৈ ঋণ নিয়ন্ত্ৰণ কৰে, সো আমি কেন্দ্ৰীয় বেংকৰ আগৰ ভিডিঅ'ত চাব পাৰা কিছুমান কেন্দ্ৰীয় বেংকৰ কিছুমান পৰিমাণগত বা গুণগত কিছুমান পদ্ধতি আছে, তাৰ মাধ্যমেৰে তেওঁলোকে ঋণবোৰ নিয়ন্ত্ৰণ কৰে। সো ই এটা মুখ্য কাৰ্যাৱলী। ঠিক আছে, সো এইকেইটা হ'ল মুখ্য মানে মেইন আৰু তোমাৰ ফাংচনছ হয় কেন্দ্ৰীয় বেংকৰ, আৰু পইণ্ট কেইটাৰ লগতে তোমালোকে পৰীক্ষাত এক্সপ্লেইন কৰিবা, তেতিয়া তোমালোকে ফুল মাৰ্কছ কেৰি কৰিবলৈ সক্ষম হ'বা। এতিয়া নেক্সট কুৱেশ্যনটো আমি লৈছো যে ষ্টেট মেইন ফাংচনছ অফ মানি, মানে মুদ্ৰাৰ মুখ্য কাৰ্যাৱলীসমূহ আলোচনা কৰা। সো প্ৰথমটো আমি কাৰ্যাৱলী লৈছো মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে আমি কি গ্ৰহণ কৰো। সো মুদ্ৰাই আমাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে।
বিনিময় পথাত মানে আমি বিনিময় পথা মানে গম পাইছো যোনবোৰ বস্তুৰ পৰিৱৰ্তে বস্তুৰ লেনদেন হৈছিলে ঠিক আছে সেইবোৰ বিনিময় পথা সো এই বিনিময় পথাৰ সামগ্ৰীৰ বিপৰীতে আমাৰ সামগ্ৰীৰ আগতে প্ৰত্যক্ষ বিনিময় হৈছিল কিন্তু তাৰ ফলত বহুত অসুবিধাৰ সৃষ্টি হৈছিলে সেইটো কাৰণে মুদ্ৰাক বৰ্তমান আমাৰ মানে যিকোনো সামগ্ৰীৰ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় সো এটাই গুৰুত্বপূৰ্ণ কাৰ্য নেক্সট হল মুদ্ৰা মূল্যৰ মাপকাঠি আমাৰ আমি জানো যে মুদ্ৰা মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে ধৰ সকলো মানে আৰ্থিক সামগ্ৰীৰ আমাৰ মূল্য যিকোনো বস্তু এটাৰ আমাৰ মূল্য মুদ্ৰাৰ ৰূপতে আমাৰ প্ৰকাশ কৰা হয় হয়নে নহয় সকলো সামগ্ৰীৰ যোনবোৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় বাবে আমাৰ মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি বুলি কোৱা হয় গম পাইছো আমি ইয়াৰ আগতে আকৌ মুদ্ৰা মূল্যৰ ভাণ্ডাৰ আমিতো জানো মুদ্ৰা মূল্যৰ ভাণ্ডাৰ হিচাপেও কোৱা হয় যে আগতে আমি জানিছো যে আমাৰ সকলোবোৰ বস্তু আগতে বিনিময় পথাৰ মাধ্যমে হৈছিল মানে বস্তুৰ পৰিৱৰ্তে বস্তু আদান প্ৰদান হৈছিল তাত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল সো এইবোৰৰ পৰিৱৰ্তে আমাৰ মুদ্ৰাক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে সো মুদ্ৰাক আমি সঞ্চয় কৰি ৰাখিব পাৰো মূল্য সেইকাৰণে কৈছো মূল্যৰ ভাণ্ডাৰ হিচাপে তাক ব্যৱহাৰ কৰা হয় মানে তোমাৰ আমি বিনিময় পথাত বা যিকোনো এটা বস্তু আমি বহুত দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰো কিন্তু মুদ্ৰা আমি বিভিন্ন মূল্যৰ ভাণ্ডাৰ হিচাপে বহুত দিন সঞ্চয় কৰি ৰাখিব পাৰো সেভিংস কৰি ৰাখিব পাৰো সেইটো কোৱা হৈছে ই এটা অন্যতম কাৰ্য নেক্সট মুদ্ৰাক স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপেও ঘোষণা ধৰা হয় মানে মুদ্ৰা মানে আমাৰ কেৱল তোমাৰ কিছুমান লেনদেন বা তৎক্ষণিক লেনদেনৰ মাধ্যমেৰে নহয় ই ধৰক ঋণ দান হওক ঋণ গ্ৰহণ হওক ইত্যাদি সকলো ধৰণৰ স্থগিত আমাৰ দেনা লেনদেনৰ মাধ্যম হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় আৰু সেইটো কাৰণে মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড বুলি কোৱা হয় সো এইবোৰ পইণ্ট চাই লবা তোমালোকে পইণ্ট বিলাকৰ লগত লাহে লাহে এক্সপ্লেইন কৰি যাবা ইয়াৰ লগতে আৰু এটা নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো 8 মাৰ্কছৰ কাৰণে 6 আৰু 8 মাৰ্কছৰ কাৰণে আহি থাকে আৰু এবাৰো আহাৰ সম্ভাৱনা বহুত বেছি সো কোৱেশ্চনটো হল বিনিয়োগ গুণকৰ কাৰ্য প্ৰক্ৰিয়া উদাহৰণ সহ ব্যাখ্যা কৰা বিনিয়োগ গুণকৰ পাঁচমাদিক ক্ৰিয়া বুলিলে কি বুঝায় যাক ব্যাকওয়ার্ড ওয়ার্কিং যোনটো আছে বিনিয়োগ গুণক মানে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ তো এটো এক্সপ্লেইন কৰিব দিছে উইথ দা হেল্প অফ এ সুইটেবল মানে এক্সাম্পল দি এটা ঠিক আছে আৰু এটা উদাহৰণ দি পেলাই তোমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ব্যাখ্যা কৰিব দিছে এক্সপ্লেইন কৰিব দিছে আৰু যোনটো বিনিয়োগ গুণকৰ মানে পশ্চাদমুখী ক্ৰিয়া মানে ব্যাকওয়ার্ড ওয়ার্কিং অফ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ মানে কি এটো কৈছে সো আৰু এটা আহে যে বিনিয়োগ গুণকৰ প্ৰক্ৰিয়াটো তোমাৰ চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ডাইৰেক্টও আহে সো চাই লবা তোমালোকে সো মই আজি থুলমূলকে বিনিয়োগ গুণক হোৱাট ইজ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ হেতুৰ বিষয় অকমান মই ডেফিনেশনটো কৈ দিম তোমালোকৰ যদি এই টপিকটোৰ ওপৰত বা বিনিয়োগ গুণকৰ এই কোৱেশ্চনটোৰ ওপৰত যদি তোমালোকৰ লং ভাৱে ভালকে বুজাই দিব লাগে উদাহৰণত তোমালোকে কবা তেতিয়া হলে মই নেক্সট এটা ভিডিঅত এই অনলি ফৰ এই কোৱেশ্চনটোৰে সম্পূৰ্ণ উদাহৰণ সহ মই ব্যাখ্যা কৰি দিম বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু এটো সো এতিয়া আমি ধৰি ললো বিনিয়োগ গুণক হোৱাট ইজ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ সো চাই লবা বিনিয়োগ গুণকে প্ৰাৰম্ভিক বিনিয়োগ বৃদ্ধিৰ ফলস্বৰূপে জাতীয় বৃদ্ধিৰ মাজৰ সম্পৰ্কটো প্ৰদৰ্শন কৰে এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বাঢ়িলে তাৰ ফলত যি হাৰত জাতীয় আয় বৃদ্ধি হয় তাকে বিনিয়োগ গুণক বুলি কোৱা হয় মানে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কি সিম্পলি অৰ্থত বুজিবা যে অৰ্থনীতি এখনত বিনিয়োগ বৃদ্ধিৰ ফলত কিমান পৰিমাণৰ আয় জাতীয় আয় বৃদ্ধি হয় তাকে তোমাৰ বিনিয়োগ গুণকে প্ৰতিফলিত কৰে আৰু ইয়াক আমি বিনিয়োগ গুণকৰ সাংকেতিকভাৱে আমি কে আখৰে আমি ইংৰাজী কে আখৰে আমি বুজাও আৰু ইয়াৰ ফৰ্মুলাটো হল তোমাৰ চেঞ্জ y ডিভাইড বাই চেঞ্জ i মানে চেঞ্জ i মানে ইয়াত দেইছা নহয় এটো ডেল্টা বা চেঞ্জ i মানে বিনিয়োগৰ পৰিৱৰ্তন বুজাইছে আৰু চেঞ্জ y আয়ৰ পৰিৱৰ্তন হোৱাই বুজাইছে আৰু কে গুণক বুজাইছে বিনিয়োগ গুণক মানে কি সোৱা ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত বিনিয়োগৰ পৰিৱৰ্তনৰ ফলত জাতীয় আয়ৰ কিমান পৰিমাণৰ বিনিয়োগ হৈছে কিমান পৰিমাণৰ বৃদ্ধি হৈছে হেতুকে কোৱা হয় বিনিয়োগ গুণক সো এখিনি চাই লবা আৰু ইয়াৰ উদাহৰণ সহ ব্যাখ্যা আমি ধুনিয়াকে নেক্সট যদি তোমালোকক লাগে মই এখিনি ব্যাখ্যা কৰি দিম সো এটো ভিডিও যদি কৰো ভিডিওটো বহুত দীঘল হৈ যাব তো এটো হল তাৰ লগতে এই যে পাঁচমাদি প্ৰক্ৰিয়া হেতু মানে কি হোৱাট ইজ ব্যাকওয়ার্ড ওয়ার্কিং মানে আমি জানো যে যেতিয়া অৰ্থনীতি এখনত বিনিয়োগ বৃদ্ধি পায় তেতিয়া আমাৰ আয়ু বৃদ্ধি পায় দিছা নহয় কিন্তু বিনিয়োগ হ্ৰাস পালে আমাৰ আয়ু হ্ৰাস পায় আমি ধৰিলো ইনভেষ্টমেন্ট যিমান বঢ়াম আমাৰ ইমান জাতীয় আয়ু বাঢ়িব কিন্তু যেতিয়া আমাৰ ইনভেষ্টমেন্টটো কমে বিনিয়োগটো হ্ৰাস হয় তেতিয়া আমাৰ আয়ু হ্ৰাস হয় আৰু এই প্ৰক্ৰিয়াটোকে বিনিয়োগ গুণকৰ পশ্চাদমুখী বা পাশ্বৱৰ্তী বুলি কোৱা হয় ব্যাকওয়ার্ড ওয়ার্কিং বুলি কোৱা হয় মানে বিনিয়োগ বৃদ্ধি পালে
আয়ু বৃদ্ধি পাই আমি অলপ আগত পালো কিন্তু যেতিয়া বিনিয়োগ হ্ৰাস পায় অৰ্থনীতি এখনত আয়ু হ্ৰাস পায় আৰু এই প্ৰক্ৰিয়াটোকে ব্যাকৱাৰ্ড ৱৰ্কিং বুলি কোৱা হয় ঠিক আছে সো এইটো উদাহৰণ আছে যদি তোমালোকে বিচৰা মই ভালকে এটা ভিডিঅত প্ৰস্তুত কৰি দিম সো ইয়াৰ লগতে এইটো কোৱেশ্চন মই আলোচনা কৰি দিছো এনেকৈ আহে যে কেতিয়াবা যে বিনিয়োগ গুণকৰ প্ৰক্ৰিয়াটো চিত্ৰসহায়ত ব্যাখ্যা কৰা এই কোৱেশ্চনটো তোমালোকে প্ৰথমতে আমি জানো যে প্ৰথমতে এই বস্তুটোৰ আমি প্ৰথম কি জানি ল'ব লাগে প্ৰথমতে আমি বিনিয়োগ গুণক কি ধুনীয়াকৈ লিখিলো তাৰ পিছত ধৰ চিত্ৰসহায়ত ব্যাখ্যা কৰা এই দেশনে চিত্ৰটো তোমালোকে এই চিত্ৰটো চোৱা তোমালোকে যে আমি দেখিছো যে x আৰু y অক্ষ বনাইছো আমি x অক্ষত i ইনকাম দেখুৱাইছো আৰু y অক্ষত দেখিছানে তোমালোকে y অক্ষত তোমালোকে এগ্ৰিগেট ডিমান্ড বা কনজাম্পশন প্লাস ইনভেষ্টমেন্ট উপভোগ আৰু বিনিয়োগ দেখাইছো আৰু এই 45 ডিগ্ৰী লাইনডাল হল এগ্ৰিগেট সাপ্লাই কাৰ্ভ মানে এটা হল সামগ্ৰিক যোগান ৰেখা আৰু এইডাল যে ৰেখা দেখিছো এডি ৰেখা মানে এগ্ৰিগেট ডিমান্ড जो এগ্ৰিগেট ডিমান্ড মানে কনজাম্পশন প্লাস ইনভেষ্টমেন্ট আমি ধৰি ললো অৰ্থনীতি এখনত প্ৰাৰম্ভিক অৱস্থাত তোমাৰ এডি এই প্ৰাৰম্ভিক অৱস্থাত এই এস কাৰ্ভডালক এডি কাৰ্ভডালে মানে এগ্ৰিগেট সাপ্লাই কাৰ্ভডালক এগ্ৰিগেট ডিমান্ড কাৰ্ভডালে মানে উপভোগ আৰু কনজাম্পশন ৰেখাডালক যাক কোৱা হয় কনজাম্পশন প্লাস ইনভেষ্টমেন্ট এই ৰেখাডালে ই পইণ্টত তোমাক চোৱা কটাকটি কৰিছে মানে প্ৰথম প্ৰাৰম্ভিক অৱস্থাত অৰ্থনীতি এখনৰ ও ওয়াই পৰিমাণৰ আই আছিল ঠিক আছে ইনিশিয়ালি ষ্টেজত আফটাৰ দ্যাট যেতিয়া অৰ্থনীতি এখনৰ নতুন বিনিয়োগৰ পৰিমাণ বাঢ়িলে ধৰ ইমানখিনি বাঢ়িলে সো নতুন যেতিয়া অৰ্থনীতি এখনৰ বিনিয়োগৰ পৰিমাণ বাঢ়ে সো অৰ্থনীতি এখনৰ যেতিয়া বিনিয়োগ বাঢ়িলে আমি নতুন এডাল এগ্ৰিগেট ডিমান্ড কাৰ্ভ পাম যাক কোৱা হয় চোৱা AD1 এডাল দিছনে ওপৰলে শিফট গল মানে অৰ্থনীতিখনৰ ইনভেষ্টমেন্ট বাঢ়ি গল সো হেতু কাৰণে কোৱা হৈছে C + I + del sense I মানে এই sense I টো কি বুজাইছে অৰ্থনীতি এখনত বিনিয়োগৰ পৰিমাণ বাঢ়ি গল সো ইমানখিনি বিনিয়োগৰ পৰিমাণ বাঢ়ি গল বাঢ়াৰ কাৰণে এই এডি ৰেখাডাল ওপৰলে শিফট হল AD1 লৈ গল আৰু এই যে এইখিনি দেখিছনে এই এৰিয়াখিনি যে কিহৰ ইনভেষ্টমেন্টৰ পৰিবৰ্তন হোৱা বুজাইছে এই ইনভেষ্টমেন্টৰ পৰিবৰ্তন হৈছে মানে ইনভেষ্টমেন্ট বাঢ়িছে তাৰ বিনিময়ত জাতীয় আয়ু বাঢ়িছে চোৱা এই যে আগতে OY আছিল ইনিশিয়াল ষ্টেজত এতিয়া চোৱা O পৰা OY1 হল এই ইমানখিনি এই OY1 মানে Y1 এইখিনি কি হৈছে জাতীয় আয় বাঢ়িছে মানে চোৱা এটা কথা মনত ৰাখিবা যিমান পৰিমাণে অৰ্থনীতিখনত ইনভেষ্টমেন্ট বাঢ়িব বিনিয়োগ বাঢ়িব তাতকৈ কিন্তু বেছি হাৰত তোমাৰ জাতীয় আয় বাঢ়িব বা ইনকাম বাঢ়িব সেইটো কাৰণে কোৱা হৈছে যে যিমান অৰ্থনীতি এখনৰ বিনিয়োগ বাঢ়িব কিমান জাতীয় আয় বৃদ্ধি হ'ব ঠিক আছে সো চিত্ৰটোত আমি গম পাইছো যে প্ৰাৰম্ভিক অৱস্থাত ই পইণ্টত তোমাৰ যোনটো পইণ্টত এডি আৰু এস কাৰ্ভডাল পৰস্পৰ কটাকটি কৰিছে সেই পইণ্টত ই হৈছে ইকুইলিব্ৰিয়াম পইণ্ট আৰু সেই পইণ্টত জাতীয় আয়ৰ পৰিমাণ আছিল OY1 কিন্তু অৰ্থনীতি এখনত ইনভেষ্টমেন্টৰ পৰিমাণ যেতিয়া বৃদ্ধি কৰা গল তেতিয়া এডি ৰেখাডাল AD1 ল শিফট হল মানে C + I আৰু এটো চেঞ্জ I মানে ইনভেষ্টমেন্টৰ এখিনি কি হৈছে পৰিবৰ্তন হৈছে তাৰ ফলত এই জাতীয় আয়ৰ পৰিবৰ্তন হৈছে কিমান পৰিমাণৰ ইমানখিনি ইনিশিয়ালি তোমাৰ বৃদ্ধি হোৱাৰ ফলত জাতীয় আয়ৰ পৰিমাণ এইখিনি পৰিবৰ্তন হৈছে এটোৱে কোৱা হয় এইখিনিকে কোৱা হয় তোমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ আৰু ধুনীয়াকে এই ডায়াগ্ৰামটো আকি তোমালোকে এক্সপ্লেইন কৰিব পাৰিবা এক্সপ্লেইন কৰিলেও তোমালোকৰ ভাল এটা মাৰ্কস আহিব ঠিক আছে সো যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ